ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা সাংবাদিকৰ আগত গোটেই কথাখিনি কৈছে। আমি আশা কৰিছোঁ আজি নিশাটোৰ ভিতৰত তেখেতৰ নশ্বৰ দেহ গুৱাহাটী আহি পাব আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতৰ পৰিয়ালৰ লোকে কিছু সময় তেখেতৰ নশ্বৰ দেহ বিচাৰিছে। গতিকে সেই সময়খিনি আছুতীয়াকৈ পৰিয়ালৰ লোকক মানে বিমানবন্দৰৰ পৰা পোনে পোনে তেখেতৰ ঘৰলৈকে লৈ যোৱা হ'ব আৰু তাত তেওঁলোকে পৰিয়ালৰ ৰীতি নীতি বা তেওঁলোকৰ যিখিনি কৰিব লগা আছে কৰাৰ পাছত তেখেতৰ নশ্বৰ দেহটো সৰুসজাই ইয়ালৈকে অনা হ'ব ষ্টেডিয়ামলৈ আৰু ইয়াত এতিয়াৰ পৰা ব্যৱস্থাপনা হৈছে। আমি বতৰটো চাইছোঁ কেনেকুৱা আৰু যিমান মানুহ হ'ব সেই গোটেইখিনি মানুহ সকলোৱে যাতে শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰে তাৰ ব্যৱস্থাপনাখিনি ইয়াত এতিয়া আৰম্ভ হ'ব আৰু সেইখিনি আমি নিজে চাই আছোঁ। টেলিফোনিক বাৰ্তা আমাৰ সকলোৰে লগত হৈ আছে আৰু নাই মই এতিয়াই ক'ব নোৱাৰোঁ কোন স্থানত হ'ব, কিন্তু ছ'চিয়েল মিডিয়াত আপোনালোক সকলোৱে দেখিছে যোৰহাটৰ পৰা বহুত অনুৰোধ আহি আছে। আনুষ্ঠানিকভাৱেও মুখ্যমন্ত্ৰীলৈ আহিছে আৰু মুখ্যমন্ত্ৰীয়ে তেখেতৰ বাক্যটো দিওঁতে কৈছে যে আছু অসম সাহিত্য সভা আদি কৰি জাতীয় দল সংগঠনসমূহৰো মতামত তেখেতে ল'ব। গতিকে মই ভাবোঁ যে এটা সকলোৰে মতামত সাপেক্ষে আৰু যিখিনি মানে সুচলতা আছে সেই সুচলতাখিনিৰ ওপৰত চাই এটা সিদ্ধান্ত সকলোৱে সন্মিলিতভাৱে ল'ম। কোনোবা এটা পক্ষ অকলে কোনো সিদ্ধান্ত নলয় আৰু পৰিয়ালৰ লোকৰ ইচ্ছা সেইটো অতি গুৰুত্বপূৰ্ণ। গতিকে সেই ইচ্ছাটো আমি জানিবলৈ চেষ্টা কৰিম। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।